সীমান্তবাসী অঞ্চল চুঙাজানৰ স্থায়ী বাসিন্দা। ক'বলৈ গ'লে নগালোক বাৰু আমি আমি জন্মৰ আগৰ পৰাই নগালোক আমাৰ তাত আছে। তেওঁলোকে আছে হয়, তেওঁলোক ভাই ভাই দৰে আছে, ভাই ভাই দৰে থাকক। কিন্তু এতিয়া কথাটো হ'ল কি, তেওঁলোকে ইয়াতে আমাক মানে চুকতে খাই বুকতে কামোৰাৰ দৰে তেওঁলোকে এখন গেট নিৰ্মাণ কৰিলে। গেটখনত নিউলেণ্ড ডিষ্ট্ৰিক্ট নামাকৰণ কৰিছে, তাত সিহঁতৰ পিনক'ড ব্যৱহাৰ কৰিছে। এই কথা মানে আমি মানি ল'ব নোৱাৰোঁ। সিহঁতি মানে আমাৰ অসমৰ মাটিত আমাৰ চুঙাজান আমাৰ অসমীয়াৰ মাজত মানে তেওঁলোকে আধিপত্য স্থাপন কৰিবলৈ ল'লে আমি কেতিয়াও এৰি দিব নোৱাৰোঁ। সেয়াকে মানে আমি ধৰক আজি 1.5 মাহ হ'ল বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি সৰুপথাৰ সমজিলা কাৰ্যালয়লৈও গৈছোঁ। মানে যিকোনো হেৰিয়ত এই গেটখনৰ নামটো মচি দিব লাগে, মানে আমি তেতিয়াই সন্তোষ পাম। আচলতে আমাৰ ভয়ো হৈছে, ধৰক এতিয়া গেটখন নিৰ্মাণ কৰিছে, আমি যদি মনে মনে থাকোঁ, এয়া কোনো যদি ব্যৱস্থা নহয়, আমাৰ যিখিনি আমিতো আমাৰ দিন গ'লে ক'বলৈ গ'লে এতিয়া ধৰক আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ দিনলৈ কি হ'ব, এদিন সকলো কাঢ়ি ল'বলৈ। আজি আমি এয়া DC অফিচত মানে এই গেটখনলৈ মানে আমাক উচিত সমাধান দিব বুলি আশা কৰিয়ে তেখেতৰ ওচৰলৈ আহিছোঁ। আমাৰ মানে সমস্যাটো খুব সোনকালে মানে তৎকালীনভাৱে আমাক সমাধান লাগে, নহ'লে ধৰক আমাৰ সীমান্তবাসী অঞ্চলত এতিয়া এই কথাখিনিতে লাগি থাকোঁতে ধৰক আমাৰ ইটো সিটো মানে জাতিৰ মাজত মানে বেছি কিবা এটা হৈ যাবও পাৰে। সেই হেতুকে মানে খুব সোনকালে মানে আমাক সমস্যাটো সমাধান কৰি দিব লাগে। ধন্যবাদ। প্ৰথমে চুঙাজানবাসী হৈ গোলাঘাট জিলাৰ প্ৰত্যেকটো দল সংগঠনক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে জানে যে আমি 1.5 মাহ জোৰা এটা প্ৰতিবাদী কাৰ্যসূচী আমি চুঙাজানত লৈ আছোঁ। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ সীমা সমস্যাৰ লগতে মাটিৰ পট্টা আৰু শেহতীয়াকৈ নগা বাৰক হৈ আহি সমগ্ৰ চুঙাজান অঞ্চলটোক এখন মানে আমাৰ যিটো MV চুঙাজান যোৱা ৰাস্তাটোৰ কাষত এখন তোৰণ বনাইছিলে, যিখন তোৰণত নিউলেণ্ড জিলা লিখি নাগালেণ্ডৰ বুলি এটা আচলতে সমগ্ৰ চুঙাজান অঞ্চলটোক আচলতে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে নাগালেণ্ডৰ ভূমি বুলি দাবী কৰি তেখেতলোকে মানে এখন তোৰণ আৰু এখন বৃহৎ প্ৰকাৰৰ গেট তাত স্থাপন কৰা হৈছিল। কিন্তু আমি আচলতে সমগ্ৰ চুঙাজানবাসী ৰাইজে আমি তাৰ পৰৱৰ্তী সময়ত আমি ৰাজহুৱা সভা পাতিলোঁ। ৰাজহুৱা সভাৰ যোগেদি আমি বৰ্ডাৰ মাষ্টাৰক স্মাৰকপত্ৰ দিলোঁ। সৰুপথাৰ সমজিলা সম আয়ুক্ত মহোদয়ক ওচৰত আহি আমি শ ৰাইজে ঘৰণা কাৰ্যসূচী ল'লোহি। তাত আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ দিলোঁ, আমাৰ বিধায়ক মহোদয়লৈ দিলোঁ, আমাৰ যিজন সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা ডাঙৰীয়ালৈ দিলোঁ। কিন্তু আজি 1.5 মাহ দিন পাৰ হৈ যোৱাৰ পাছতো আচলতে বিজেপি চৰকাৰখনে কোনো এটা আচলতে এই গেটখনক লৈ পদক্ষেপ লোৱা আচলতে আমি দেখা পোৱা নগ'ল। আজি আমি চুঙাজানবাসী ৰাইজ আচলতে 52খন গাঁৱৰ প্ৰত্যেক গাঁৱৰে আমি আজি ৰাইজ আমি গোলাঘাট জিলা উপায়ুক্ত মহোদয়ক গৰাকীক আমি লগ কৰিবৰ কাৰণে আহিছোঁ, আমি স্মাৰকপত্ৰ এখন দিবৰ কাৰণে আহিছোঁ। আমাৰ ৰাইজৰ এটাই কথা, কাৰণ আমাৰ স্বাভিমানত লাগিছে চুঙাজান বৃহত্তৰ অঞ্চলটোক সাঙুৰি পেলাই যদি নগা বাৰক হৈ আহি যদি এখন গেট নিৰ্মাণ কৰি যদি সমগ্ৰ চুঙাজানখনকে যদি নাগালেণ্ডৰ মাটি বুলি আচলতে ডিমাণ্ড কৰি নিউলেণ্ড জিলা যদি বনাব বিচাৰে, তেতিয়া কোনো চুঙাজানবাসী স্বাভিমানী ব্যক্তি আচলতে আমি হাত সাৱটি আমি বহি থাকিব নোৱাৰোঁ। এটা কথা স্পষ্ট, আজি গোলাঘাট জিলা আমি উপায়ুক্ত মহোদয়ক আমি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে 1 ইঞ্চি মাটি আমি চুঙাজানবাসী ৰাইজে কেতিয়াও আমি নাগালেণ্ডলৈ হ'বলৈ আমি কোনো পধ্যে দিব নোৱাৰোঁ। গতিকে আগন্তুক নিৰ্বাচন আহি আছে আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ যিজন আচলতে সৰুপথাৰ সমজিলাৰ যিজন বিধায়ক মহোদয়ে গছত গৰু নুঠা বক্তব্য ৰাইজক দিছে যে আচলতে নগাৰ গেটখন উঠাব নোৱাৰি তেখেতে কি কৰিছে যে ফ্ৰণ্টত মানে এখন অসমীয়াৰ গাঁৱলৈ সোমাই যোৱা এখন গেট মানে বনাই দিয়া বা নিৰ্মাণ কৰাৰ কথা আমাক ৰাইজক অৱগত কৰিছিলে। গতিকে এই কথা আমি কোনো পধ্যে মানিব নোৱাৰোঁ। নগাৰ ওচৰত আমি হীনতা কৰিব নোৱাৰোঁ, কাৰণ আগ্ৰাসী নগা আমি অসমীয়াই, আমি সহানুভূতি, আমি নগা ভাইসকলক আমাৰ নিজৰ ককাই ভাই বুলি আমি বহিবলৈ আমি স্থান দিছোঁ, তাত বসবাস কৰিছে। তেখেতলোকে ডিমাপুৰত গৈ বা নিউলেণ্ড জিলাত গৈ পিনি তেখেতলোকে ভোট দিয়ে, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু তেখেতলোকে আমাৰ ৰাস্তাৰ মেইন PWD ৰাস্তাৰ কাষত যদি বৃহৎ প্ৰকাৰে যদি তোৰণ নিৰ্মাণ কৰে, কেতিয়াও চুঙাজানবাসী হিচাপে স্বাভিমানী চুঙাজানে কোনো এজন ব্যক্তি আচলতে মানি ল'ব নোৱাৰে। গতিকে আগন্তুক আচলতে যিখনে চৰকাৰ নহওক বা আমাৰ সৰুপথাৰ সমজিলাৰ যোনে বিধায়ক নহওক, কি কাৰণত ভোট বিচাৰি যাব এতিয়া? কাৰণ আপোনালোকে জানে যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ সীমা সমস্যা নতুন নহয়, বহু পুৰণি এটা সমস্যা। আৰু আমি যিমানকেইজন বিধায়ক সৰুপথাৰ সমজিলাৰ পৰা আমি নিৰ্বাচন কৰোঁ, প্ৰত্যেক বিধায়ককেইজন আচলতে বিধানসভাত গৈ পেলাই যে এই সীমা সমস্যা সমাধান কৰিব লাগে, এই যে খিলঞ্জীয়া ৰাইজক যে মাটি পট্টা যে প্ৰদান কৰাৰ ক্ষেত্ৰত যে মাত মাতিব লাগে, বিধানসভাত জিৰ'। এইবিলাক কথা উচ্চাৰণ নকৰে। কাৰ পৰিয়াল, কাৰ মাইকী, কাৰ লগত মানে কথা পাতিব লাগে, মানে কাৰ কি কৰিব লাগে, এনেকুৱা ধৰণৰ কথা পতা বিধানসভাত স্থান পায়। সীমা সমস্যাৰ কথা স্থান নাপায়, ভূমিৰ পট্টাৰ কথা স্থান নাপায়। আজি নগাই আহি গেট বনাই দিলেহি, আমাৰ জনপ্ৰতিনিধিয়ে কি কৈছে অসমীয়া গেট বনাব তাত। তাৰমানে গোটেই চুঙাজানখন আমাৰ গাঁৱে গাঁৱে আমি তাৰমানে নগাৰ ভয়ত গেট বনাব লাগিব। এনেকুৱা ধৰণৰ গছত গৰু উঠা কথা ক'লে আমি চুঙাজানবাসী ৰাইজে কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। সৰুপথাৰ প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত আজি 1.5 মাহ হৈ গ'ল।
আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ সৰুপথাৰ সমৰ জিলাত, আমি ৰাস্তাত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ, আমি মেমৰিনাম দিছোঁ, এদিন চুঙাজান বন্ধ দিছোঁ, পথ অৱৰোধ কাৰ্যসূচী নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে আমি 12 ঘণ্টা পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। তৎসত্ত্বেও সৰুপথাৰ সমৰ জিলা প্ৰশাসনে কিন্তু নিৰ্ণয় জিলাৰ নামটো কিন্তু উঠাই দিবলৈ সক্ষম নহ'ল। গতিকে গোলাঘাট জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ চুঙাজানবাসী ৰাইজে অনতি পলমে এই গেটখন উচ্ছেদ কৰি দিবলৈ, অন্যথা কিন্তু আগন্তুক যোনখন চৰকাৰে নাহক কিন্তু শান্তিত আমি থাকিবলৈ নিদিওঁ চুঙাজানবাসীয়ে, এই কথা আমি স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।